আপোনালোকে মোৰ মানে আমাৰ ইউটিউব চেনেলত আপোনালোকে চাই আছেনে? নিচা টেবলেট কমেডি আপোনালোকৰ মনত ৰ'ব চাগে বেমাৰ আজাৰ হ'লে টেবলেট খায় গতিকে মতা মনে কৰা নিচা লিখাই গতিকে নিচা টেবলেট আৰু কমেডি যিটো অসমীয়াত বুলিও কয় তুচুৰি বুলিও কয় আপোনালোকৰ মনত ৰাখিবলৈ সুবিধাই নিচা টেবলেট কমেডিটো ইউটিউব চেনেলত আপোনালোকে চাৰ্চ কৰিব তাতে আমাৰ বহুতো ভিডিঅ' আছে অসমৰ জ্বলন্ত সমস্যাবিলাকক আমি ব্যংগ আকাৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰি আহিছোঁ আৰু ৰাইজৰ এটা পৰম শ্ৰদ্ধাভাজন বিহুপ্ৰেমী ৰাইজ অসমৰ গাঁৱে ভূঞে চহৰে নগৰে সকলোতে নিজৰ গীতেৰে ভণ্টি ভুল হ'ল নহয় কি হ'ল হুহুৱাবলৈ বুলি ক'লা যে আমি কি কমেডি কৰিছোঁ নেকি গীতৰ তালে তালে নচুৱাবলৈ বুলি কোৱা এটা ডাঙৰ প্ৰব্লেমত পৰিছোঁ কি প্ৰব্লেম কৈ আছোঁ ৰ'ব এয়া চাওক ঢেলপঙা খালে এয়া টোপনিত ক'ব নোৱাৰে আৰু এইজন এয়া ঢেলপঙা খালে টোপনিত ক'ব নোৱাৰে নিৰে গাড়ী চলাই আছে আৰু আমি এতিয়া গৈ আছোঁ এয়া আমি লখিমপুৰ টাউনত সোমাইছোঁ এনেকৈ গৈ আছোঁ গৈ আমি তেজপুৰ পাম আহি এতিয়া আমি পুৰৰ মাচুৰী আৰু লখিমপুৰত এটা খুব ধুনীয়া মন্দিৰ আছে আৰু সেই মন্দিৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এয়া হ'ল গণেশ আৰু দুৰ্গা মন্দিৰ কিমান ধুনীয়াকৈ বনাইছে চাওক আৰু ডাঙৰ কথাটো হৈছে তলত পানী আছে আৰু ওপৰত এয়া মন্দিৰ সিংহ দুটা আছে তলতে এইটো দান পাত্ৰ আছে মূল গেটটো হ'ল এইখিনিত আছে মূল গেটটো এইটো হ'ল মূল গেট আৰু এই মূল গেটতে খুব প্ৰকাণ্ড এটা সিংহ ইয়াত বনাই ৰাখিছে আৰু সিংহটো তলতে চাওক অকণি সিংহ পোৱালি দুটাও ৰাখিছে এইকেইটা আপোনালোকে ইয়াতে সেৱা কৰিলে আপোনালোকৰ মনৰ ইচ্ছা পূৰণ হয় বুলি সকলোৱে কয় বিশ্বাস আছে লোকবিশ্বাস এয়া চাওক এইখন হ'ল দলং আৰু তলত এয়া পানী আছে আৰু এনেকৈ পেলাই গৈ এই তাত পানীৰ ওপৰত এই মন্দিৰভাগ আছে এইফালেদি খটখটি দি এনেকৈ ওপৰলৈ উঠি গৈ তাত সেৱা সৎকাৰ কৰিব পাৰি এতিয়া আমি নোসোমাওঁ সময় খুব কম পিছে পৰে কেতিয়াবা আপোনালোকক দেখুৱাম কাষতে ইয়াত খুব ধুনীয়া দোকান আছে আৰু দোকানতে আমি অকণমান চাহ বা এনেকৈ নেমু পানী কিবা কিবি খাই লওঁ এই কি খাইছা এইবিলাক ইডলি চাহ খাইছা এসোপা চাহ তুমি এজনী দেখাতহে হেৰি খাই কেইটামান এইজনী ৰাহুৱে এয়া কি খাইছা ৰাজদীপ নেমু পানী খাইছা ন এয়া নেমু পানী খাইছে কথা আছে সাজ খাই আহিছে এয়া সাজ খাই আহিছে কথা আছে এতিয়া নেমু পানী খাবই লাগিব এইটো মোৰ নেকি এইটো কি দিছে নাজানো খাইছো আৰু দিয়া এতিয়া আমি গৈ আছো শোণিতপুৰ জিলা বৰগাঁৱলৈ মিষ্টাৰ টেবলেট দ্য লাফিং মেনৰ কৌতুক অনুষ্ঠানৰ বাবে এয়া আমি আহি পাই গলোহি বৰগাঁও কেন্দ্ৰীয় ৰঙালী বিহু এতিয়া বাহিৰত কিনকিনকে বৰষুণ দি আছে আৰু মঞ্চত আমাৰ কৌতুক অনুষ্ঠান চলি আছে এই ফাংচন চাবলৈ অহা ছোৱালীবোৰ কি বাৰু জানেনে ডেকাসকল জানেনে কি এই ফাংচন চাবলৈ অহা ছোৱালীবোৰ ৰাণু মণ্ডলৰ বংশ ডেকাসকল কেনেকুৱা দিছো ঠিকে দিছো নাই এনেকে হ'লে নহ'ব নাৰী শক্তিটো কিন্তু দেখুৱাব লাগিব যদি ছোৱালীবোৰ মোৰ লগত আছে তেনেহ'লে ময়ো এটা দি দিওঁ আছানে তোমালোক অকল এগৰাকীয়েহে মাতিছে বোলো আছানে লাও লাগে জেঙত কি ক'লো লাও লাগে জেঙত কমলা লাগে ডালত ফাংচন চাবলৈ অহা ল'ৰাবোৰৰ কি বাৰু মোৰ লাজ লাগি গৈছে আৰু আমাৰ পিছত কথা পাতিম ৰ'বা এইটো সম্পূৰ্ণ কৰি লওঁ বিহু পাতিছ বিহু ভাল বিহু পাতিব লাগে অসমীয়া সংস্কৃতি জীয়াই ৰাখিব লাগে বিহু পাতিছ বিহু কাক বোলে কোৱাচোন বিহু আমাৰ এই ডেকা গাভৰু গাঁৱৰ ককা আইতা খুৰা খুৰীদেউ সকলোৱে মিলি যিটো প্ৰগ্ৰেম আয়োজন কৰে তাকেই বিহু বুলি কয় সেইবিলাক আমাৰ দিনত আজিকালি বিহু মানে বেলেগ কি বেলেগ বিহু মানে বিভিন্ন বিহু মানে হ'ল হুলস্থুল বিভিন্ন ঠাইৰ পৰা মদাহীসকল আহি পেলাই নিজৰ মাজতে যুদ্ধ বিগ্ৰহ কৈ দবা দবাই লাগি যি হুলস্থুল কৰে তাকে বিহু বোলে হয়নে
গায়কে গান গাবলৈ আৰম্ভ কৰিছে, গায়িকা আচলতে অনুষ্কা তৰংগিনী শিৱসাগৰৰ পৰা আহিছে। কিবা গান এটাত ভাইৰেল হৈ আছিলে আৰু এয়া আমি অনুষ্ঠান পৰিৱেশন কৰি পেলাই ধুনীয়াকৈ খাই বৈ কমিটিৰ পৰা বিদায় লৈ পেলাই এয়া এতিয়া আমি যাবলৈ লৈছোঁ। আৰু এতিয়া এটা ডাঙৰ প্ৰব্লেমত পৰিছোঁ। কি প্ৰব্লেম কৈ আছোঁ ৰ'ব। আমি মানে অনুষ্ঠান কৰি পেলাই এতিয়া যাবলৈ ধৰোঁতে দেখিছোঁ গাড়ী মই বহা সন্মুখৰ যিটো চকা আছে সেই চকাটো পামচাৰ হৈ গ'ল নহয়। তাৰপিছত এতিয়া মানে সেই চেপেটা টায়াৰটোৰ সৈতে আহি আছোঁ আৰু এতিয়া পাম বিচাৰি বিচাৰি। এইটো চকা দেখিছেনে, চকাটো পামচাৰ হৈ গ'ল আৰু এই ককাইদেউক পালোঁ, কিন্তু ককাইদেৱে নোৱাৰিলে ন, ইয়াত নহয় এইটো হাৱা নাই। পাই গ'লোঁ কোনোমতে এইখন চাওক, এইখন এটা ভাল যে দিনে ৰাতিয়ে খোলা থাকে। বেয়া এতিয়া আমি এতিয়া গাড়ীত এতিয়া পাম্প কৰিম। এতিয়া আমি পাম্প কৰি ল'লোঁ। এতিয়া পাম্প কৰি লোৱাৰ পিছত আৰু নিশ্চিন্ত আৰু এতিয়া আমি গৈ থাকিব পাৰিম আৰু। ককাইদেউ দিনে ৰাতিয়ে খোলা থাকে ন? আচলতে মানে ক'ৰবাত গজাল সোমাই গ'ল। এয়া এতিয়া কমিটিয়ে এড্ৰেছ এটা দিলে, ককাইদেৱে আমাক হেল্প কৰি দিলে, থেংক ইউ। এইয়া এইবিলাক এনেকৈ ৰাতি বিয়লি দোকান খোলা থকাৰ কাৰণে আমি ঘূৰি ফুৰিব পাৰিছোঁ। কিবা এটা কৈ দিয়ক। আহিলোঁ, হাৱা দাদা আহিছিলে দোকানত, হাৱা দিলোঁ, ভাল পালে এতিয়া দাদা। তাকে ভাল পালোঁ, সেনেকৈ দিলোঁ, সেনেকৈ দিলোঁ। এয়া আমি কলীয়া ভোমোৰা দলঙৰ ওপৰেদি নগাঁও অভিমুখে গৈ আছোঁ। এইখন পুৰণা দলংখন ঘৰ পাওঁতে কাউৰীয়ে কা কৰিব আৰু চবকে থৈ মেলি যাবগৈ লাগিব। এতিয়া আমাৰ 4টা বাজিছে আৰু এয়া ৰাজদ্বীপক আমি নমাবলৈ আহি আছোঁ। আৰু এয়া মৃত্যুঞ্জয় মন্দিৰৰ পৰাই আমি আৰম্ভ কৰিছিলোঁ। আৰু মৃত্যুঞ্জয় মন্দিৰৰ ওচৰতে আমি এতিয়া ৰাজদ্বীপক নমাই থৈ যাম। একেবাৰে আমি কষ্ট কৰি পেলাই আচলতে আমি প্ৰগ্ৰেম কৰি আছোঁ। গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক।